উপস্থিত আছে আমার সকলের শ্রদ্ধার অপরাজিত নেতা, যে কোনোদিন পরাজয় বরণ করে নাই, সামগ্রী সমষ্টির 5 বারকে বিধায়ক, আর এই সমষ্টির এজিপির ক্যান্ডিডেটর এসময়ৰ মুখ্যমন্ত্রী প্রফুল্ল কুমার মহন্তক হেৰুৱা আমার বিধায়িনী দলের উপদলপতি ধুবড়ী লোকসভা সমষ্টির কংগ্রেস দলের মনোনীত প্রার্থী রকিবুল হোসেন ডাঙরিয়া, সতীর্থ বিধায়ক আফতাবউদ্দিন মোল্লা ডাঙরিয়া, মহিবুর বাপ্পি ডাঙরিয়া, মঞ্চত উপবিষ্ট সকলীয় সন্মানীয় ব্যক্তিসকল, সন্মুখত বহি থকা শ্ৰদ্ধাৰ পিতৃস্বৰূপ মুৰব্বীসকল, মহিলাসকল আৰু বিভিন্ন স্তৰত কংগ্ৰেছ দলৰ নেতাসকল, আজি আমি ৰাজনৈতিক সিদ্ধান্ত লবলৈ যাম অহা 7 তাৰিখত 7 মেত। গতিকে ৰাজনৈতিক হিচাপত আমি কিছু সচেতন হ'ব লাগিব। ৰাইজ, এটা সময়ত যেতিয়া ইউএমএফ আছিল, তেতিয়া দুবাৰকে এজিপি চৰকাৰ হৈছিল। আকৌ যেতিয়া ইউএমএফ দলৰ সৃষ্টি হল, দুবাৰকে বিজেপি চৰকাৰ হল। যদি আমি বিজেপি চৰকাৰ অসমৰ পৰা আঁতৰাব খোজো, প্ৰথমতে ইউডিএফক আঁতৰাব লাগিব। আৰু ইউডিএফ কেতিয়া আঁতৰিব? যেতিয়া মৌলানা বদৰুদ্দিন আজমল সাহেব বৰ্তমান এমপি সাহেবক যেতিয়া আপোনালোকে পৰাজিত কৰি পঠাব। ৰাইজ, মোৰ এটা একচুৱেলি মানকেশ্বৰ বুলি ক'লে মই থাকিব নোৱাৰো। ছাৰে ক'লে মানকেশ্বৰত কালি মিটিং আছে, যাবা নেকি? মই যাম, বিভিন্ন সমষ্টিত নগলেও। কিয় বা মানকেশ্বৰ কিবা আপোন আপোন লাগিছে এই মানুহখিনিক। সঁচাকে কৈছো, মই অন্তৰৰ পৰা কৈছো কথাখিনি। কেতিয়াও মই মানকেশ্বৰৰ সভা মই মিছ নকৰো। অহা দিনবিলাকত আহিম, বিতংভাৱে আলোচনা কৰিম। শ্ৰদ্ধা ৰাইজ, আমাক যেতিয়া এনআৰচিৰ নামত লাখ লাখ মানুহ ওয়াইন নামত বাট ফেৰাব খুজিছিল, পঞ্চায়ত লিংক চাৰ্টিফিকেটৰ নামত 48 লাখ মহিলাক যেতিয়া বাট ফেৰাব খুজিছিল, এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল। এই মানুহখিনিক যেতিয়া আমি এনআৰচিৰ পৰা বাট ফেলাম, এওঁলোক যেতিয়া ৰাস্তাত আহি আন্দোলন কৰিব, তেতিয়া আমাক পুলিচৰ দ্বাৰাই নানা ধৰণৰ হত্যা কৰিব, হাৰাশাস্তি কৰিব, এইবিলাক এটা ভুল প্ৰাণ আছিল। এই তেতিয়া আমি সকলোৱে, ৰকিবুল হোসেন আমাক সকলোকে লৈ তেওঁ ক'লে, এইটো আমি সুপ্ৰিম কোৰ্ট কৰিব লাগিব। অসমৰ ডাঙৰ ডাঙৰ যিমান উকিল আছিল, দিল্লীৰ যিমান ডাঙৰ ডাঙৰ উকিল আছিল, আমাক সকলো লগত লৈ 13টাকে কেছ কৰিছিল। এই ৰকিবুল হোসেনৰ নেতৃত্বত মৌলানা আৰছাদ মাদানী সাহেব সহায় কৰিছিল, দোয়া কৰিছিল। মস্তাক আনভৰ, আমচুকেদৰী সকলে তেওঁক সাথ দিছিল। বদৰুদ্দিন আজমল সাহেব, এনআরসির কেছত কেইটা কেস কৰিছিলা? তুমি উত্তৰ দিব লাগিব। এইটো আমাৰ প্ৰশ্ন, আর আমি কেস নাম্বাৰ সহ দিম। শ্ৰদ্ধা ৰাইজ, মোৰ সমষ্টিৰ পৰা রকিবুল হোসেন ডাঙৰীয়া 4টাকে কেস চলাইছিল। বেলিথা মাৰাক, ভানুজয় ৰাভা, তাপসী দেৱী আৰু ৰঞ্জিত দাস, এই 4টা কেস মোৰ সমষ্টিৰ পৰাই চলাইছিল। এটা কথা মই আজি আপোনালোকক মনত কৰি দিব খুজিছো, নিশ্চয় আপোনালোকৰ মনত আছে ৰশ্মিনাৰা বেগমৰ কথা। তেওঁক ডিটেনশন কেম্পত থৈ দিছিল, কোকৰাঝাৰ জেলত ভৰাই থৈ দিছিল। এই জেলতে সন্তান জন্ম দিছিল, এই জেলৰ ভিতৰত আপোনালোকৰ নিশ্চয় মনত আছে। এই ৰশ্মিনাৰাক সুপ্ৰিম কোৰ্টত লৈ যায় কোনে? আজি মুখ গলি আকাশৰ তলত আনিছে, এই ৰকিবুল হোসেন ডাঙৰীয়া আনিছে। ক'ত গৈছিল বদৰুদ্দিন আজমল সাহেব? সংখ্যালঘুৰ কাৰণে ৰকিবুল হোসেন একো কৰা নাই। ভোটাৰ আইডি কাৰ্ড কোনে দিছিল? এই রকিবুল হোসেনের নেতৃত্বত তরুণ
গগৈ ডাঙৰীয়া তাতে সকলো সংখ্যালঘুলে তাক লৈ যায় ভোটাৰ আইডি কাৰ্ড দিছিল বদৰুদ্দিন আজমল সাহেব তোমাৰ ভোটাৰ আইডি কাৰ্ড রকিবুল হোসেনের দান আজি এনআরসির পেপার আমি কম্পিউটার টিপিলে পাও কোনে করেছিল এইবিলাক কোনে হে অনলাইন করেছিল এই রকিবুল হোসেনের দ্বারাই তরুণ গগৈ ডাঙৰীয়া দিছে পয়সা কনফিডেন্সিয়াল সেল খুলি যিমান থানাত 51 যিমান এনআরসির কাগজ ভোটার লিস্টের কাগজ সকলে 10 বছর এইবিলাক অনলাইন করার পিছত এনআরসির কাম হাতত দিছিল রাইজ আমি রাজনৈতিক হিচাপে সচেতন হব লাগিব আজি গোৱালপাৰাত আপোনালোকে জানে ডাঙৰ এখন মাদ্ৰাসা আছে মাদ্রাসা আমার হুজুর সাহেব বন্ধ করে দিছে মই মাইকত কইছো আমিনুল ইসলামক প্রশ্ন করিব যে আপনালোকে যে মাদ্রাসাত গেস্ট হাউসত বহি থাকে এই মাদ্রাসাত কোর্ট গল আপনি উত্তর দি থৈ যাও কিয় মাদ্রাসা বন্ধ করেছিল জানে বাইরে পড়া যেটু পয়সা হা বন্ধ হল কিয় বন্ধ হল এই মাদ্রাসা বাইরে পড়া যিমান পয়সা আহে সকলো সৰু সৰু মাদ্রাসা শিকি গল এই পয়সা না তেতে তোর মাদ্রাসার যেতে পয়সা না বন্ধ হল সেতে মাদ্রাসা বন্ধ করি তাতে মার্কাস একাডেমি ইংলিশ স্কুল খুলিছে আজমল সুপার স্টাডির ব্রাঞ্চ খুলিছে এই মাদ্রাসা উঠাই দিছে এই যে জি সকল মই কৈছো আপোনালোক অলপ চিন্তা কৰিব আমাৰ হন্দে ৰাইজৰ হন্দে এই যে বাহিৰৰ পৰা জি সকল মাদ্রাসাত পয়সা আইছিল এই লিস্ট মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা কোনে দিছিল বাসি আছে সেই মাদ্রাসা ক্রিয়েট করা হয়েছিল অলপ চিন্তা করি চাব রাইজ অলপ চিন্তা করি চাব এই মাদ্রাসা ভাঙার জড়িত কোনে আছিল মই মাইকত কৈ গৈছো প্রমাণ দিব তেও আমার প্রশ্নের উত্তর দিব লাগিব অনাথাশ্রম আছিল উঠাই দিছে এইবিলাক নাই আজি যিমান এভিকশন চলি আছে গোৱালপাৰা জিলাত গোটেই এভিকশনত জড়িত আছে বদৰুদ্দিন আজমল সাহেব যে মুসলিম মানুহক ভাঙিলে আপাৰৰ হিন্দু মানুহে ভাল পাব আৰু আমাৰ সংখ্যালঘু যিসকল মুসলিম মানুহ আছে কান্দা কাটি কৰি বছৰত যায় আৰু মানুহখিনি ইডিয়াপ কৰিব আমি সহজ সৰল ইমান বুৰ্বক নহয় বদৰুদ্দিন আজমল সাহেব আমাক বুৰ্বক নাভাবিব সময় কম আকৌ আহিম আৰু বহুত আলোচনা কৰিম মই কিছু আমিনুল ইসলামৰ বিষয়ে কম শুনিবনে স্যাটেলাইট নেতা ফেসবুক স্যাটেলাইট নেতা নেগুৰ দাঙি আহিছো মানকাছৰত আমিনুল ইসলাম তোমাক ইয়াৰ পৰা নোহোৱা কৰিম কংগ্ৰেছ বোৰ্ডৰ দ্বাৰাই তুমি বিধায়ক হৈছিলা আৰু এই কংগ্ৰেছে তোমাক এই মানকাছৰৰ পৰা নোহোৱা কৰিব ল্যান্ড এডভাইজাৰী বোৰ্ডৰ নামত ইয়াতে এডিসি আছিল ছয়িবুৰ ৰহমান মই ভালকে জানো কাহিনী এই তেওঁৰ নেতৃত্বত ল্যান্ড এডভাইজাৰী বোৰ্ডৰ নামত মানুহক এলটমেন্ট দিয়াৰ নামত কিমান টকা লৈছিলা আমিনুল ইসলাম সাহেব মনত কৰা তুমি মই জানো সকলো ইয়াৰ বিচাৰ হ'ব যিদিনাখন আমাৰ ৰকিবুল হোসেন ডাঙৰীয়া যেতিয়া এমপি হ'ব ইয়াৰে যিটো দিশা কমিটিৰ যেতিয়া চেয়াৰম্যান হ'ব তোমাৰ হিসাব জিলা পরিষদের হিসাব তুমি তেলকে দিব লাগিব মই কই গলো ইয়াতে আমিনুল ইসলাম নেমুর ডাঙি আহিছো তোমাক নোহা কৰিম শ্ৰদ্ধা ৰাইজ সজাগ হব যিসকল ভূমিহীন মানুহ যিসকলক উচ্ছেদ কৰি আছে ৰকিবুল হোসেনক ডাঙৰীয়াক এমপি বনাওক এই দায়িত্ব এমপিৰ আছিল কিন্তু এমপি সাহেব কৰা নাই রকিবুল হোসেনক এমপি বানাও এটা মানুহৰ ঘৰ এটা পিলাৰ যদি লগাব পাৰে তেতিয়া চাব সূৰ্য ৰাইজ মোৰ আকৌ বহুত ক'বলগীয়া আছিল যিয়ে নহওক সময় নাটনি মই আপোনালোকক অনুৰোধ কৰিম অহা 7 তাৰিখত 15 বছৰৰ হিচাপ কৰিব আপোনালোকে ভোট দিবলৈ যাওঁতে এইবিলাক কথা মনত কৰিব আজি ডিভোট কেতিয়া হৈছে 96 পৰা 2000 চনত মনত কৰিব এইবিলাক ক'ব লাগিব তো সেই সময়ত 5 দলীয় চৰকাৰ আছিল আৰু এই বদৰুদ্দিন আজমল সাহেব যেতিয়া আৰু তেওঁৰ হৌৰেক যেতিয়া জমিয়তৰ সভাপতি আছিল
এই তেতিয়া সাপোর্ট করেছিল এই প্রফুল্ল কুমার মহান্তক নেলির হত্যাকাণ্ডর নায়ক হেতিয়া ডিভোটের সৃষ্টি হয়েছে ডিটেনশন ক্যাম্প হিদিন এখন হয়েছে কংগ্রেসক দোষারোপ করে হিদিন এখন হয়েছে মোর সমষ্টিত অসমৰ ভিতৰত এটাই ডিটেনশন ক্যাম্প আছে গোৱালপাৰা পূব সমষ্টিৰ মোর সমষ্টিত বিজেপি চৰকাৰ অহাৰ পিছত 2017 চনত মাটি এলটমেন্ট দিছে 2018 চনত কাম আৰম্ভ হৈছে 2021 চনত শেষ হৈছে বিজেপি চৰকাৰৰ দিনত আমার জাভেদ ইসলাম সাহেব তুমি ইমানে নির্লজ্জ ইমানে নিলাস অলপ মনত কৰা হিতেশ্বৰ শইকীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল কিমান সংখ্যালঘু মন্ত্ৰী আছিল তোমাৰ স্বৰ্গীয় দেউতা শক্তিশালী কংগ্ৰেছ দলৰ মন্ত্ৰী আছিল আজি সেই মন্ত্ৰী কোনে খালে আজি আফজালুর রহমান মন্ত্ৰী আছিল আনোয়ার হোসেন মন্ত্ৰী আছিল মহিবুল হক মন্ত্ৰী আছিল আজি সেই গোটেই মন্ত্ৰী কোনে নোহোৱা কৰিলে ইউডিএফ দলে তোমাৰ ইলেকশন খেলা তোমাৰ উচিত নাছিল কংগ্ৰেছ দলক তুমি সহায় কৰিম বুলি কৈছিলা কিন্তু ক'ত কিয় তুমি ইলেকশন খেলি আছা কিয় ইউডিএফক সহায় কৰি আছা তুমি কিয় ইউডিএফক সহায় কৰি আছা কিয় কংগ্ৰেছ দলৰ ভোট তুমি কাটাৰ চেষ্টা কৰি আছা এইবিলাক ৰাজনীতি বন্ধ কৰা কোনটো দল কৰা তুমি নেলিৰ হত্যাকাণ্ড আশুৰ পৰা যেটো দল সৃষ্টি হল এজিপি আমাৰ সংখ্যালঘু মানুহক হত্যা কৰি যি দলৰ সৃষ্টি হল আজি তুমি সেই দলৰ টিকেট লৈছা ইমান নিলজ্জ তুমি লাজ লাগিব লাগিছিল যে নহওক ৰাইজ আপোনালোকে সচেতন হ'ব অহা 7 তাৰিখত বিপুল ভোটত ৰকিবুল হুছেইনক ডাঙৰীয়াক আপোনালোকে জয় কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছো ধন্যবাদ খোদা হাফেজ মাননীয় একে রশিদ আলম